পঢ়া শুনাত আপুনি যথেষ্ট ভাল, কিন্তু পৰীক্ষাত কোনোদিনে আশা কৰাৰ দৰে আপোনাৰ ৰিজাল্ট নহয়। কিয় বাৰু? ইয়াৰ কাৰণটো হৈছে জানিবৰ বাবে বা শিকিবৰ বাবে পঢ়াটো আৰু এক্সামৰ বাবে পঢ়া, এই দুয়োটাৰে মাজত বহুতেই পাৰ্থক্য আছে। পৰীক্ষাত এটা ভাল ৰিজাল্ট কৰিবৰ বাবে আপুনি ভাল নম্বৰ পাব লাগিব। ভাল নম্বৰ পাবৰ কাৰণে আপুনি প্ৰশ্ন কাকতত থকা প্ৰতিটো প্ৰশ্নৰ যথাযোগ্য উত্তৰ লিখিব জানিব লাগিব। কেৱল উত্তৰটো লিখিলেই নহ'ব, যথাযোগ্য উত্তৰ লিখিব লাগিব। ইয়াৰ অৰ্থ হৈছে প্ৰশ্নটোৰ পেটাৰ্ণ চাই, মানে প্ৰশ্নটোৱে কি সুধিছে, কিমান নম্বৰ আছে প্ৰশ্নটোত, এই সকলোবোৰ কথা লক্ষ্য ৰাখি আপুনি উত্তৰটো এপ্ৰপ্ৰিয়েট হোৱাকৈ লিখিব লাগিব। 1 নম্বৰৰ প্ৰশ্ন এটাৰ বাবে 6-7টা চেণ্টেন্স লিখিলে নহ'ব। 1 বা 2টা চেণ্টেন্সৰ ভিতৰতে আপুনি সুন্দৰকৈ উপস্থাপন কৰিব জানিব লাগিব। একেদৰে 3 নম্বৰৰ প্ৰশ্ন এটাৰ বাবে আকৌ আপুনি 2টা বা 3টা চেণ্টেন্স লিখিলেও নহ'ব। 5টা বা 6টা চেণ্টেন্সৰ ভিতৰত প্ৰশ্নটোৱে বিচৰা উত্তৰখিনি সুন্দৰকৈ উপস্থাপন কৰিব পাৰিলেই হ'ল। যিহেতু সময় আপোনাৰ সীমিত, গতিকে নিৰ্দিষ্ট সময়ৰ ভিতৰত আপুনি সকলো প্ৰশ্নোত্তৰ কৰি শেষ কৰিব লাগিব। প্ৰধান কথাটো হৈছে আপোনাৰ উপস্থাপন শৈলী। উপস্থাপন শৈলী উপযুক্ত হ'লেই ভাল নম্বৰ পোৱাটো এক প্ৰকাৰে নিশ্চিত। উপস্থাপন শৈলী ভাল কৰিবৰ বাবে মই কি কৰিছিলোঁ শুনক। শিক্ষাবৰ্ষ এটা আৰম্ভণি হোৱাৰে পৰা মই এক্সাম অৰিয়েণ্টেড প্ৰিপেৰেশ্যন কৰিছিলোঁ। প্ৰথম 3 মাহৰ ভিতৰতে সকলো ছাবজেক্টৰ প্ৰিভিয়াছ 10 ইয়েৰ্ছৰ কুৱেশ্যন পেপাৰবোৰ কালেক্ট কৰি নোটছ বনাই বিভাগীয় শিক্ষকক দেখুৱাই ভুলবোৰ শুধৰাই থৈছিলোঁ। তাৰপিছত মই আজৰি সময়ত স্পীড ৰাইটিঙৰ প্ৰেক্টিছ কৰিছিলোঁ, হেণ্ড ৰাইটিং ইম্প্ৰুভমেণ্টৰ কাৰণে চেষ্টা কৰিছিলোঁ, নতুন নতুন শব্দ শিকিছিলোঁ যাতে নোটছবোৰ আৰু ষ্টেণ্ডাৰ্ড কৰিব পাৰি আৰু এংগেজিং কৰিব পাৰি। লগতে পঢ়াৰ সময়ত স্পেচ ৰিপিটিশ্যন, মাইণ্ড মেপিং, শ্বৰ্ট নোট, প্ৰমোডৰো এনেকুৱা ধৰণৰ ডিফাৰেণ্ট টেকনিকবোৰ ইউজ কৰিছিলোঁ যাতে খুব সহজতে মই পঢ়া কথাবোৰ মনত পেলাব পাৰোঁ আৰু লিখিব পাৰোঁ যথাযোগ্য সময়ত। মোৰ ৰিজাল্টবোৰ আশা কৰাৰ মতে যথেষ্ট ভাল আছিল। গতিকে কাম এটা কেৱল কৰিলেই নহ'ব, তাক এটা ডিফাৰেণ্ট ৱেত কৰিব লাগিব যিটোৱে আপোনাক গ্ৰাণ্টেড পজিটিভ ৰিজাল্ট এটা দিব পাৰে, যাৰ দ্বাৰা আপুনি কম্পিটিশ্যনতকৈ এখোজ আগত থাকিব পাৰে। আশা কৰোঁ এতিয়াৰ পৰা যদি আপুনি এনেদৰে প্ৰেক্টিছ কৰে আপোনাৰ ৰিজাল্টটো ডেফিনেটলি ভাল হ'বই।